নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত বৰ্তমানলৈকে এই সময়লৈকে ময়ো ভালে কুশলে আছো যোৱাকালি গৈছিলোঁ ধেমাজিলে বহু দিনৰ পিছত ধেমাজি গৈছো আৰু অহা কালিলৈও ঠিক গোৱালপাৰালৈ যাবলৈ ওলাইছো গোৱালপাৰা যাত্ৰাটো দুদিনীয়া হ'ব অৰ্থাৎ 3 নম্বৰ দিনাহে ঘৰ পামহি গোৱালপাৰালৈ এবাৰ এইটোৰ হৈতে মোৰ দ্বিতীয়টো যাত্ৰা আৰু বহুত দূৰ তেজপুৰৰ পৰা গোৱালপাৰা গতিকে যাওঁ বুলি যাব পৰা নাযায় যথেষ্ট দূৰ কষ্ট খৰচ বহুতখিনি কথা থাকে গতিকে এগৰাকী বাইদেউৰ সৈতে যোগাযোগত আছো আৰু তেওঁ নিমন্ত্ৰণটোৰ লগতে তেওঁ পৰিয়ালৰে তেওঁ ঠিক কৰি থোৱা আন দুজনৰ নিমন্ত্ৰণ ল'বলৈ মই গোৱালপাৰালৈ গৈ আছো আৰু অহা কাইলৈ গৈ ৰাতি পামগে পৰহিলে কামখিনি কৰি আকৌ মই বুধবাৰে ঘূৰি অহাৰ এটা পৰিকল্পনা আছে আৰু নাজানো আৰু কি হয় আৰু বিভিন্ন জনে যোগাযোগ কৰি আছে চাওঁচোন কেনেকৈ ধৰণে কি মিলাব পৰা যায় না যায় গোটেই কথাখিনি মই গৈ পেলাইহে ঠিক ঠাক কৰিব পাৰিম আৰু আজি মই আপোনালোকক পুনৰ হনুমান চালিচাখনৰ কেইটামান কথা ক'বলৈ ওলাইছো কাৰণ হনুমান চালিচাখন মাজতে মই সেদিনা যেতিয়া মোৰ কণ্ঠত প্ৰকাশ কৰিছিলোঁ আপোনালোকৰ কাৰণে সকলোৱে ইমান বেছি ভাল পালে আদৰি ল'লে সকলোৱে শুনিলে আৰু ভাল পালে কিন্তু তাৰে মাজৰে দুই এজনে কিছুমান ধৰি লওক নিগেটিভ কমেন্টটো দিলে তাৰে এজনেটো ক'লে যে তুলসী দাস সাধু সন্ত নাছিলে তেওঁ কেৱল গোস্বামী আছিল গোস্বামী তুলসী দাস নকলে হয়তো সম্পূৰ্ণ নহয় তেওঁ সন্ত নহয় তেওঁ প্ৰথমতেই কৈছে যে প্ৰথম কথা আপুনি ভুল কৰিছে তেওঁ তুলসী দাস সন্ত নহয় তাৰ পিছত কৈছে যে হনুমান চালিচাখন সুৰ লগাই নপঢ়িলে পঢ়িব নালাগে বা তেনেকুৱা ধৰণৰ হনুমানজীৰ কথা যদি কোনোবাই ভুলকৈ প্ৰচাৰ কৰে তেওঁ বোলে গাটো বাজি যায় সেইকাৰণে মানে তেওঁ মোক কৈছে যে আপুনি দৰকাৰ হ'লে নকৰিবই প্ৰচাৰ কিন্তু ভুলকৈ নকৰিব সুৰ লগাই নপঢ়িলে মানে হনুমান চালিচা পঢ়িব নালাগে এতিয়া মই কথাটো এনেকুৱা যে সুৰ লগাই গান গোৱা আৰু পাঠ কৰাৰ মাজত বহুত বেছি পাৰ্থক্য আছে গীত আৰু পাঠৰ মাজত পাৰ্থক্য আছে হয় আমি পাঠ কৰোঁতে কিছু সুৰ লগাই পাঠ কৰিব পাৰিলে এনেও ভাল কিন্তু যদি কোনোবা লোকৰ সুৰ নাই তেওঁ সুৰ দিব নোৱাৰে বা সুৰত পাঠ কৰিব নোৱাৰে তেওঁৰ জীৱনত সমস্যা আহে তেওঁ হনুমান চালিচাখন পাঠ কৰিব বিচাৰে তেওঁ সুৰ লগাব নোৱাৰে বুলিয়ে তেওঁ হনুমান চালিচা ভগৱানৰ কৃপা পাব তেওঁ নোৱাৰিব নেকি প্ৰথম প্ৰশ্ন হেতু গতিকে বিভিন্ন ধৰণৰ কথা কিছুমান কয় তাৰে আৰু এটা কথা তুলসী দাস যিজনে তেওঁ লিখিছিলে তেওঁ বোলে সন্ত নহয় আৰু হনুমান চালিচাখন তেওঁ কৈছে যে তুলসী দাসক আকবৰে কিবা বান্ধি থওঁতে আকবৰৰ জেলত ৰাখোঁতে তেওঁ লিখিছিলে কিন্তু তেওঁ সন্ত নহয় যদি তেওঁ বিপদত তুলসী দাসে বিপদত পৰি হনুমান চালিচা লিখিছিলে তেনেহলে হনুমান চালিচাখনত যে লিখিছে সাধু সন্ত কে তুম ৰখৱাৰে असुर নিকন্দন ৰাম দুলাৰে এই যে লিখিলে সাধু সন্ত কে তুম ৰখৱাৰে কাৰ কথা লিখিলে যদি তেওঁ বিপদত পৰি তেওঁ উদ্ধাৰৰ কাৰণে তেওঁ হনুমান চালিচা লিখিছিলে তেনেহলে সাধু সন্তকে কোন সাধু আৰু সন্তৰ মাজত বৰ বেছি পাৰ্থক্য নাই সাধু ব্যক্তি আপোনালোকে জানে সন্তও ঠিক তেনেকৈ বিদগ্ধ এজন পণ্ডিত তেওঁ ধাৰ্মিক ব্যক্তি তেখেতক সন্ত বুলি কোৱা যায় আৰু সন্তৰ ডেসক্ৰিপচন যদি ক'বলৈ যোৱা হয় সন্তৰ শব্দৰ অৰ্থ বহুত বেছি আছে কিন্তু সহজতে যদি আমি বুজিব পাৰো যে সন্ত হৈছে এগৰাকী খুব বেছি ধাৰ্মিক ব্যক্তি সাধু ব্যক্তি আৰু ধৰ্মীয় কথা বতৰাত তেওঁ আগ্ৰহণুৱা বা আগত থকা এজন সন্ত ব্যক্তি বা সাধু সন্ত বুলি কোৱা হয় সাধু সন্ত কে তুম ৰখৱাৰে असुर নিকন্দন ৰাম দুলাৰে যদি তেওঁ সন্ত নহয় তেনেহলে তেওঁ নিজে উদ্ধাৰৰ বাবে সাধু সন্ত কে তুম ৰখৱাৰে বুলি কিয় লিখিলে ঠিক তেনেকে বজৰং বাণখনত প্ৰথমতে লিখিছে বজৰংগ বাণখনো কোৱা হয় যে তুলসী দাস তেখেতে গোস্বামী তুলসী দাস তেখেতে নিজে যেতিয়া বিপদত পৰিছিলে উদ্ধাৰৰ বাবে তেওঁ বজৰং বাণ লিখিছিলে প্ৰথমতেই তেওঁ প্ৰথম লাইনটোত লিখি দিছে জয় হনুমন্ত সন্ত হিতকাৰী তেনেহলে সন্ত হিতকাৰী সন্তৰ তুমি হিতকাৰী তে সন্ত কোন তেওঁ যদি নিজে বিপদত পৰি লিখিছিলে তেনেহলে সন্ত বুলি কাৰ কথা উল্লেখ কৰিছে তেওঁ নিজৰ কথাকে উল্লেখ কৰা নাই জানো আজি মই সন্ত নেকি মই আজি বিপদত পৰি বজৰংগ বাণ পাঠ কৰিছো আপুনিও পাঠ কৰিছে আপুনি সেই গোস্বামী বা সাধু সন্ত তুলসী দাসৰ সমান হ'ব পাৰিব নেকি বা বৰ্তমান সময়ত থকা যিমান প্ৰচাৰক আছে সকলোতকৈ ডাঙৰ বাবা হোক বা যিমান যি ভাৰতত যিমান ডাঙৰ মানে ধৰি লওক তেওঁলোকটো সেই তুলসী দাসৰ সমান হ'ব নোৱাৰে তেনেহলে তুলসী দাসে লিখিছে সাধু সন্ত কে তুম ৰখৱাৰে বা
জয় হনুমন্ত সন্ত হিতকাৰী তেনে সন্ত শব্দটোৰ অৰ্থটো যদি আমি ক'বলৈ যাওঁতে সন্ত তেওঁক নিজকে বুজোৱা নাই জানো বা তেওঁৰ একে পৰ্যায়ৰ যিমান সাধু সন্ত আছে তেওঁৰ কথাই বুজোৱা নাই জানো আজি আমি হনুমান চালিসা বজৰং বাণ পঢ়িছোঁ আজি আমি পঢ়াৰ সময়ত আমি নিজকে এজন সন্ত সাধু পুৰুষ আমি ভাবি ল'ব লাগিব যে আমি ভাল মানুহ সন্ত হিতকাৰী তুমি সদায় হে হনুমান তুমি সদায় সন্ত সকলৰ ভাল কথা ভাবা বা হিতকাৰী তুমি উপকাৰ কৰা सुन लीजिए प्रभु अर्जी हमारी তুমি আমার अर्जी শুনা বা আবেদন বা নিবেদন শুনা গতিকে মই কথাখিনি ভাঙি দিলোঁ আৰু এজনে মুকটো কৈ দিলে যে আপোনাৰ হনুমান চালিসাখন আপুনি ভুলকৈয়ে পাঠ কৰিছে সম্পূৰ্ণ ভুল মই সম্পূৰ্ণ উচ্চাৰণে ভুল কৰিছোঁ গতিকে মই সদায় আপোনালোকক কওঁ যে মোৰ ভুলখিনি আপোনালোকে আঙুলিয়াই দিব তেখেতক যেতিয়া মই আঙুলিয়াই দিবলৈ ক'লোঁ তেওঁ মানে বিভিন্ন বেলেগ বেলেগ কথা মানে কৈ মোক হেৰি কৰিলে সেইকাৰণে মই কমেণ্ট ছেকশ্যনটো বন্ধই কৰি দিলোঁ আৰু এজন খুব অতি মৰমৰ মোৰ দাদা বুলিয়ে কৈছোঁ ঠিক মানে তেখেতে যিহেতু ইমান ধুনীয়াকৈ মোক বুজাইছে নিজৰ ভায়েকক বুজোৱাৰ দৰে বুজাইছে তেওঁৰ নাম হৈছে ৰূপম বৰদলৈ তেওঁ মই এটা ভুল উচ্চাৰণ কৰিছিলোঁ সেইটো হৈছে অৰ দেৱতা চিত্ৰনা ধৰৈ এইটো মই চিত্ৰনা ধৰৈ এটা চিত্ৰনা ধৰৈ শব্দটোৰ অৰ্থ আছে সেইটো মই গুগল কৰি চাইছিলোঁ সেইকাৰণে মই কৈছিলোঁ যে অৰ দেৱতা চিত্ৰনা ধৰৈ চিত্ৰ শব্দটো হৈছে ছবি বা অন্য দেৱ দেৱতাৰ ছবি আপুনি নধৰিলেও হ'ব হনুমতে সেই সৰ্ব সুখ কৰে হনুমানজীৰ দ্বাৰাই আপুনি সৰ্ব সুখ পাব বা সকলো সুখ পাব কিন্তু প্ৰকৃত উচ্চাৰণটো হৈছে চিত্ত বা চিত্ৰনা ধৰৈ और देवता चितना धरई हनुमत से सर्व सुख करई মোটামুটি ক'বলৈ গ'লে অৰ্থটো একেটাই কিন্তু শব্দটো উচ্চাৰণটো চিত্ত বা চিতনা ধৰই বুলি হ'ব মই যেনে ধৰণে কৈছোঁ চিত্ৰ আচলতে নহয় সেইটো মই ভুলকৈ কৈছিলোঁ সেইটো মই আপোনালোকৰ ওচৰত শুধৰণি কৰি দিলোঁ এতিয়া মই আপোনালোকক আজি হনুমান চালিসাখন শুদ্ধ উচ্চাৰণখিনি মই ক'বলৈ চেষ্টা কৰিম আৰু সেই শুদ্ধ উচ্চাৰণখিনি আপোনালোকে কৰিবলৈ চেষ্টা কৰিব আৰু বহু মানুহে যিসকল মানুহে নিগেটিভ কমেণ্ট কৰে তেওঁলোকে এটাই ভাবে যে হনুমান চালিসা হোক বা বিভিন্ন কথা কেৱল তেওঁলোকেহে জানে অন্য মানুহে কৰিব নোৱাৰে বা আপোনাক তেওঁ সদায় তললৈ নিবলৈ চেষ্টা কৰিব যে আপুনি হনুমান চালিসা বিপদত পৰিছে নাই নপঢ়িবি তোৰ এইটো শব্দ ভুল হৈছে বা এইটো ভুল হৈছে তই নোৱাৰ কৰিবলৈ আৰু মোৰ কথাটো হ'ল যে মই যদি পাঠ কৰিব পাৰোঁ ভগৱানৰ যদি কৃপা লাগে বুলি ভাবোঁ তেনেহ'লে মই পাঠ কৰিলে যদি পাৰোঁ তেনেহ'লে আপুনি কিয় নোৱাৰিব মই যদি অসমীয়া মানুহ এজন হয় শুদ্ধকৈ বা যিমান চেষ্টা কৰি হনুমান চালিসাখন শুদ্ধৰ দৰে পাঠ কৰিবলৈ চেষ্টা কৰিব পাৰোঁ আপুনি কিয় নোৱাৰিব আপুনিওতো এজন আমাৰ দৰে গতিকে আপুনিও পাৰিব কিয়াত কোনো পুৰুষ মহিলা বুলি ভাগ নাই পুৰুষে যিদৰে পাৰে মহিলাও তেনেকৈ হনুমান চালিসা পাঠ কৰিব পাৰে ইয়াত কোনো বাধ্যবাধকতা নাই মই হনুমান চালিসাখন অকণমান মই এটা শব্দৰ আখৰত ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম বা পাঠ কৰি দিবলৈ চেষ্টা কৰোঁ আপোনালোকে এই পিছৰ ভিডিঅ'খিনি চাওক আপোনালোকে গম পাব মই যিখন হনুমান চালিসা পঢ়োঁ এইখন হনুমান চালিসা পাঠ কৰোঁ ইয়াতে বজৰং বাণ সংকট মোচন হনুমানস্তক এৱ আৰতি সহিত আৰতি সৈতে আছে ইয়াতে প্ৰথমতে হনুমান চালিসাখনেই আছে হনুমান চালিসাখন মই আপোনালোকক ধুনীয়াকৈ এটাকৈ মই ক'বলৈ চেষ্টা কৰোঁ আহক যে হনুমান চালিসাখন আপুনি চাওক দোহাটো হ'ব শ্ৰী গুৰু চৰণ ইয়াতে চ আছে যে এইটো চ উচ্চাৰণেই হ'ব ইয়াতে যে যিটো দন্তীয়া খ উচ্চাৰণ আছে সেইটো চ উচ্চাৰণেই হ'ব মই আপোনালোকক আগতেও কৈ আছোঁ শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰু সুধাৰী শব্দটো নহয় সুধাৰিয়ে হ'ব আপোনালোকে মনত ৰাখিব এইটো দোহাটো কৈ আছোঁ মই শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰু সুধাৰী वरणौ रघुवर विमल जसु जोदायकु फलचारी এটা ফল ক'ব পাৰে ফলচাৰী বা ফলচাৰী ক'ব পাৰে একে উচ্চাৰণটো শব্দটো একেটাই অৰ্থ একেটাই এটা মূল শব্দটো এইটোৱে যে বুদ্ধিহীন তনু জানিকে সুমিৰো পৱন কুমাৰ বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ আকৌ শুনি ল'ব যে দোহাটো এনেকৈ পাঠ কৰিব আপোনালোকে শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰু সুধাৰী বৰণৌ ৰঘুবৰ বিমল যশু যোদায়ক ফলচাৰী বুদ্ধিহীন তনু জানিকে সুমিৰো পৱন কুমাৰ বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ এইটো জানো মই অকণমান সুৰত পঢ়া নাই জানো এনেধৰণে মই সুৰত পঢ়োঁ
গানৰ নিচিনাকৈ সুৰ দিয়া মানে কিবা মিউজিক লগাই সুৰ দিয়া মানে সেই সুৰ হেতুটো নহয় জানো দোহাৰ পিছত চৌপাইতে এনেকৈ ধৰণে আৰম্ভ কৰিব জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপীশ তিহু লোক উজাগৰ रामदूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा महावीर विक्रम बजरंगी कुमति निवार सुमति के संगी याते जदि मोर किबा भूल होइसे आंगुलिया दिबोले मैं अनुरोध करिसु कंचन वरण विराज सुवेशा कानन कुंडल कुंचित केसा हाथ वज्र और याते ओ আছে যে এটো और কব পারে और ध्वजा विराजे कांधे मुंज जनेऊ साजे शंकर सुवन केसरी नंदन तेज प्रताप महाजग बंदन विद्यावान गुणी अति चातुर राम काज करिवे को आतुर कंचन वरण विराज सुवेशा कानन कुंडल कुंचित केसा हाथ वज्र और ध्वजा विराजे कांधे मुंज जनेऊ साजे शंकर सुवन केसरी नंदन तेज प्रताप महाजग बंदन विद्यावान गुणी अति चातुर राम काज करिवे को आतुर तार पिছত चाब प्रभु चरित्र सुनिवे को रसिया राम लखन सीता मन बसिया सूक्ष्म रूप धरि सिंह ही दिखावा विकट रूप धरि लंक जरावा भीम रूप धरि असुर संहारे रामचंद्र के काज सवारे लाए सजीवन लखन जियाए श्री रघुबीर हर्षि उर लावे इते आको खोजो प्रभु चरित्र सुनिवे को रसिया राम लखन सीता मन बसिया सूक्ष्म रूप धरि सिंह ही दिखावा विकट रूप धरि लंक जरावा भीम रूप धरि असुर संहारे रामचंद्र के काज सवारे लाए सजीवन लखन जियाए श्री रघुबीर हर्षि उर लावे আজি এখিনিলৈকে কৈছোঁ পিছত আকৌ ক'বলৈ চেষ্টা কৰিম শুদ্ধ উচ্চাৰণখিনি আপোনালোকে এনেধৰণে কৰিব এতিয়া কথা হ'ল যে মই সৰুতে বা যেতিয়া ক্লাছ 6 7 8 এনেকুৱা সময়খিনিত মই হিন্দী আখৰ পঢ়িছিলোঁ বা হিন্দী মোৰ সাবজেক্টটো আছিল সেই কাৰণে হিন্দীত পঢ়িব পাৰিছোঁ আৰু এই কথাখিনিকে এই একেখিনিকে উচ্চাৰণ একেখিনি থকাকে অসমীয়া লিখাত অসমীয়া বৰ্ণত লিখা হনুমান চালিচাখন পোৱা যায় সেইখন আপোনালোকে যদি হিন্দী আখৰ চিনি নাপায় তেনেহলে অসমীয়া আখৰত থকা অসমীয়া বৰ্ণত থকা ঠিক একে ধৰণৰ হনুমান চালিচাখন আনিব পাৰিব ইয়াতে এটা কথা মন কৰিব যে খ দন্তীয়া খ শব্দটো আপুনি চ উচ্চাৰণ চ আৰু ছ দুটা বেলেগ বেলেগ উচ্চাৰণ এটা গতিকে ইমানখিনিতো আমাৰ অসমীয়া মানুহখিনি এতিয়া বৰ্তমান মই ক'বতো নোৱাৰিম নহয় জানো হনুমান চালিচাখন আপুনি বিপদত পৰিব চ চ দুইটাটো একে ধৰণৰ শুনা যাব গতিকে ইমান বেছি আমি ভগৱানক প্ৰাৰ্থনা কৰিব সময়ত একেবাৰে ব্যাকৰণ পা আদি কৰি গোটেই কথাখিনি ইমান বেছি আমাৰ প্ৰয়োজনীয়তা নাথাকে আপুনি কেৱল বিপদত পৰিছেই হোক বা আপুনি যেতিয়া আপোনাৰ সময় থাকিব সুবিধা থাকিব আপুনি পাঠ কৰিবলৈ সুবিধা পাব বা বহুত সময় আপোনাৰ আছে তেতিয়া আপুনি গোটেই কথাখিনি অৰ্থ ভাঙি আপুনি কৰাটো ডাঙৰ কথা নহয় কিন্তু যেতিয়া আপুনি বৰ্তমান আপুনি কিবা এটা উদ্দেশ্য লৈ কিবা এটা বিপদত পৰি সংকট উদ্ধাৰৰ কাৰণে সংকট মোচন হনুমানজীক আপুনি মাতিছে এতিয়া আৰু আপুনি ব্যাকৰণ চাই থাকিব নেকি আৰু কওকচোন বাৰু গতিকে কিছুমান কথা আমাৰ মানুহসকলে বেলেগ এজনক উপলঙা কৰিম বুলিয়ে কয় গতিকে সকলো কথা আসলে শুদ্ধ নহয় আপুনি নিজৰ যেটো বিচাৰ বিবেচনা মই যেনেকৈ পাঠ কৰিলো তেনেকৈ কৰিবলৈ চাব আৰু যিসকল অভিজ্ঞ ব্যক্তি ইয়াতে যদি মোৰ কিবা ভুল উচ্চাৰণ হৈছে আপোনালোকে মোক আঙুলিয়াই দিব কিন্তু আঙুলিয়াই দিয়াৰ এটা সিস্টেম আছে সিদিনা ৰূপম বৰদলৈৰ দাদাই ইমান ধুনীয়াকৈ মোক কৈছে পিছত মোক হোৱাটছআপ কৰি গোটেই কথাখিনি বুজাই দিছে মই ভাল পাইছো অত্যন্ত মই সকলোতকৈ ভাল লগা ব্যক্তি বুলি ক'বলৈ গ'লে তেওঁকে পাইছো কিয় কাৰণে তেওঁ ভুলটো মোক শুদ্ধ কৰি আঙুলিয়াই দি মোক আগবঢ়াই নিবলৈ চেষ্টা কৰিছে আৰু এনে কিছুমান মানুহ আছে যে আপোনাৰ ভুল আপুনি গোটেইখনে ভুলকে পাঠ কৰিছে বুলি কমেন্ট কোনবা এজনে কৰি থৈছে এটো বাৰু সম্ভৱ নাই মই এটা উচ্চাৰণ কৰিছো কেনেকে এটা মই এজন অসমীয়া ল'ৰা হিচাপে মই নিজকে মানে ক'ব পাৰো যে মই মোটামুটি হিন্দী ক'ব পাৰো বা হিন্দী মই উচ্চাৰণ কৰিব মই
মোটামুটি পাৰোঁ ইমান ভালকৈ নহ'লেও মই পাৰোঁ বা আপোনাক মই বুজাই দিবলৈ পাৰোঁ গতিকে কোনোবা এজনে যদি তেনেকৈ ইটিকিং খুৰক কথা কৈ দিয়ে মই কিন্তু মানে তেতিয়া কিন্তু উভতি ধৰিবলৈ পৰাত ক্ষমতাটো আছে কাৰণ মই ধৰি লওক কিছুমান কথা জানো কাৰণে আপোনালোকক শিকাবলৈ চেষ্টা কৰিছোঁ এনেতো আপোনালোকে ইমানখিনি মোক মৰম কৰিলেহেঁতেন জানো যদি মই একোৱে নাজানিলোহেঁতেন বা একোৱেই মই উচ্চাৰণো যদি ভুল হ'লহেঁতেন কাৰণ হনুমান চালিচাৰ প্ৰচাৰ কৰা বিভিন্নজন অসমীয়াটো আছে তথাপিও আপোনালোকে মোক ভাল পায় কিয় ভাল পায় কিবা এটাতো ভাল লাগে কাৰণেহে ভাল পায় গতিকে ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ ভৱিষ্যতে আকৌ পিছলৈ মই গোটেই কথাখিনি দেখাবলৈ চেষ্টা কৰিম আৰু কাইলৈ গোৱালপাৰাৰ পৰা আহোঁগৈ বহুত বেছি দূৰ আজিৰ পৰা ভাগৰ লাগি আছে সকলো ভালে কুশলে থাকিব জয় শ্ৰী ৰাম ধন্যবাদ